মোৰ মানুহজনে বজাৰৰ পৰা আহি খৰধৰকৈ ক'বলৈ ধৰিছে বোলো এতিয়া তৰকাৰীখন বনাব নালাগে মই কাম এটাত যাওঁ মানে এঠাইলৈ যাওঁ মানে ভাবিছিলে খাই যাম বুলি কিন্তু মানে ভাবিছে দেৰি হ'ব সেই গতিকে পিছত বনাবা বুলি ক'লে মই ক'লোঁ কেলেই মই বনাই দিম নহয় তোমাক 10 মিনিটত তেওঁ ক'লে 10 মিনিটত পাৰিবা জানো কেলেই নোৱাৰিম ৰ'বা বনাই আছোঁ এইয়া বনাবলৈ লৈছোঁ এতিয়া মুগু দাইলৰ সৈতে মাছৰ মুড়ি ঘণ্ট মুগু দাইল লগতে মচুৰ দাইলো দিছোঁ আৰু তো এয়া মুগু আৰু মচুৰখিনি কুকাৰত ভালকৈ ভাজি ল'লোঁ আদা দিছোঁ অকণমান তাতে দিছোঁ জলকীয়া তেনেকৈ দি মেলি তো এইখিনি ভালকৈ ভাজি ল'লোঁ আৰু তাতে দিছোঁ ঘি এচামুচ দি মেলি এয়া পানী দি দিলোঁ একেবাৰে চিম্পলকৈ বনাম আৰু যিহেতু সোনকালে হ'ব লাগে আৰু তো এয়া কুকাৰত অকণমান সিজাই ল'লোঁ চিটি দিয়া নাই কিন্তু প্ৰথমে আৰু এইয়া নেক্সট দিম এতিয়া মই মাছৰ মূৰকেইটা ভাজি ৰাখিছিলোঁ ডাঙৰ মাছৰ তো এই মাছৰ মূৰ দুটা দি দিলোঁ তো তেনেকৈ দি মেলি এতিয়া অকল এটা চিটি দিবলৈ দিম তো এয়া চিটি দি দিলে তো তেনেকৈ এতিয়া এইখিনি মই নমাই ৰাখিম আৰু এইয়া চাওক এতিয়া মোৰ তৰকাৰীখন হৈ গ'ল মাত্ৰ 10 মিনিটত আৰু একেবাৰে চিম্পলকৈ বনাইছোঁ আৰু বেছি মছলা দিয়া নাই একো তেনেকৈ তো তেনেকৈ এয়া ৰেডি হৈ গ'ল মাছৰ মুড়ি ঘণ্ট আৰু এতিয়া তেওঁক দিম মই খাবলৈ আৰু তেওঁ ক'লে ইমান সোনকালে বনালানে তুমি ভাল হৈছেনে নাই বা বোলো খাই চোৱা ভাল হৈছেনে নাই মই ক'লোঁ মা আৰু মোলৈও থবা কিন্তু দেই অকণমান শেষ নকৰিবা আকৌ ভাল পাইছোঁ বুলি